যাব এই ক্ষেত্ৰত চালান কাটিছে 1000 টকা লাগে বোলে মই জানো ও হেৰি দিয়া 1000 টকা লাগে না 1000 টকা লাগে দি আছো 1000 টকা দি আছো আপোনাক 26 চনত গাড়ীৰ চালানক লৈ পেলাই এটা ডাঙৰ আপডেট আহিছে এই ভিডিঅ'টোত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে ব্যক্তিজনে ট্ৰাফিক পুলিচক টকা দিয়াৰ পৰিৱৰ্তে ভিডিঅ' এটা বনাইছে আৰু ট্ৰাফিক পুলিচেও চালান কাটাৰ পৰিৱৰ্তে টকা বিচাৰিছে আৰু 2026 চনত আপোনাৰ গাড়ীৰ চালান কাটাক লৈ পেলাই আতৰত থাকিব পাৰে কিন্তু আচলতে এই আপডেটটো কি মই আপোনালোকক জনাইতো 2026 চনৰ মাৰ্চৰ 14 তাৰিখত নেশ্যনেল লোক আদালত সংগঠিত হ'বলৈ গৈ আছে আৰু এই নেশ্যনেল লোক আদালতত আপুনি আপোনাৰ গাড়ীৰ চালান বিষয়ক যিবিলাক সমস্যা আছে সেইবিলাক সমস্যা সমাধান কৰিব পাৰে চেক বাউন্সৰ কেছ বা লোনৰ কেছবিলাক হাজবেণ্ড ৱাইফৰ ডিস্পিউটবিলাকো আপুনি এই নেশ্যনেল লোক আদালতৰ জৰিয়তে সমাধান কৰিব পাৰে যদি আপোনাৰ গাড়ীৰ চালান পেণ্ডিং থাকে তেতিয়াহ'লে আপুনি মাৰ্চৰ 14 তাৰিখ यानी कि আজি আপোনাৰ এই চালানসমূহ সম্পূৰ্ণৰূপে কোৰ্টত গৈ পেলাই শেষ কৰিব পাৰে এই চালানক লৈ পেলাই অনাৰেবল সুপ্ৰিম কোৰ্টে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্তটো হৈছে যদি কোনোবাৰ গাড়ীতে ফাইন লাগিছে বা অতিৰিক্ত স্পীডৰ কাৰণেও ফাইন লাগিছে বা হেলমেট নথকাৰ কাৰণেও ফাইন লাগিছে বা গাড়ীৰ ডকুমেণ্টৰ কাৰণেও ফাইন লাগিছে এনে ক্ষেত্ৰত আৰু চালান কাটাৰ সময়ত আপোনালোকে কেইটামান কথা লক্ষ্য কৰিব পাৰে যে আপোনাক ট্ৰাফিক পুলিচে ৰখাই পেলাই আপোনাক ফটো তুলিহে ফাইন কাটিব লাগে নম্বৰ হৈছে এই চালানখনক আপোনাৰ সহি ল'ব লাগে আৰু যদি সহি নোলোৱাকৈ চালান কাটি দি দিয়ে তেতিয়াহ'লে সেইখন চালান কেতিয়াও গ্ৰহণযোগ্য নহয়